মাজনী তই এতিয়াও ইয়াতে ৰৈ আছ তোক মই কোৱা নাছিলোঁ আলহী আহিব সোনকালে ওলাই থাক বুলি অ' মা কোৱাচোন কোন আলহী আহিব তোৰ হ'বলগীয়া বৌয়েৰৰ ফেমিলিটো আহিব আৰু বৌ আহিব মা তুমি ইয়াৰ কি কৈছা তুমি মানে দাদাৰ কাৰণে ছোৱালী চালা মই নাথাকোঁতে কিমান যে কি হৈ গ'ল নহয় তথাপি মানে তুমি মোক কোৱাই নাই এই তেনেকুৱা কথা নহয়ও মই চোৱা নাই সেই ল'ৰাই নিজে পচন্দ কৰিছে তোৰ বাৰু মনত আছেনে তই সৰু হৈ থাকোঁতে এবাৰ যে আমি ছোৱালী এজনীৰ ঘৰলৈ গৈছিলোঁ তোৰ যে সেই ছোৱালীজনী বৌ হিচাপে বৰ ভাল লাগিছিলে বুলি কৈছিলি তুমি মানে চাইলিবাৰ কথা কৈছা হয় কোৱাচোন মোৰ এতিয়া মনত পৰিছে তুমিতো তাইক অলপো পচন্দ নকৰিছিলা নহয় অ' মাজনী সেইটো সময়ত মোৰে ভুল আছিল তাই বৰ ভাল ছোৱালী এতিয়া মই গম পালোঁ নহয় তাইৰ বিয়া ঠিক হৈছিল সেই যিটো ল'ৰাৰ লগত বিয়া ঠিক হৈছিল সেই ল'ৰাটোৰ সকলোবোৰ সঁচা কথা ওলাই পৰিলে সেই ল'ৰাটোক পুলিচে ধৰিলে বোলে মই মানে বুজা নাই বিয়া ঠিক হৈছিল আকৌ আমাৰ ঘৰলৈ আহিব এইবিলাক মানে কি সেইটো সময়ত তইতো বাহিৰতে পঢ়ি আছিলি সেই মোৰ কাৰণে সেই সীমান্ত আৰু চাইলিৰ সম্পৰ্কটো শেষ হৈ গৈছিল কিন্তু এতিয়া সকলোবোৰ ঠিক হৈ গ'ল আৰু এতিয়া মাকহঁতে নিজে আহিম বুলি কৈছে সেই আমাৰ সীমান্তক বেয়া পাই আছিলে নহয় মাক বাপেকে কিন্তু এতিয়া মানে তেওঁলোকেও বুজি পালে আৰু মোৰ ভুলৰ বাবে মোৰ ল'ৰাটো শাস্তি নাপালে আৰু ভগৱানে ৰক্ষা কৰিলে হ'ব দিয়া মা এতিয়া এইবিলাক বাদ দিয়া মই যে এতিয়া ঘৰত আহিলোঁ ভালেই হ'ল ন এতিয়া বৌকো লগ পাম ভালো লাগিব কথাটো হয় বাৰু নোহোৱা নহয় বাইদেউ আপুনি ইয়াত কথা পাতি আছে আপোনাক মই গোটেই বিচাৰি ফুৰিছোঁ মোক পাকঘৰত কাম লাগিবলৈ দি এতিয়া আপুনি ইয়াত আছেহি মই বাৰু এতিয়া কেনেকৈ অকলে অকলে বনাম আপুনি লাগি দিলেহে হ'ব ৰাজু তয়ো মানে মানুহ মাৰিবি আৰু দেই এতিয়ালৈকে তোৰ বনাই হোৱাই নাই মই অথনিৰ পৰা সেই মাজনীৰ লগত কথা পাতি আছোঁ তোক বনাবলৈ এৰি থৈ আহি তই আকৌ নবনাই মেলি মুখে বিচাৰি ফুৰিছ কি যে হ'ব নহয় মই নহ'লে মানে একো কৰিবই নোৱাৰোঁ তহঁতি কোনেও আপুনি আৰু নাজানেনে আপুনি নহ'লে মোৰ একোৱেই নহয় বুলি আপুনি মোক কৈ যাব লাগিব তেতিয়াহে মই বনাব পাৰিম নহ'লে কি খানা হ'ব তেতিয়া আলহীয়ে বেয়া পালে মোক নক'ব এইটো এই দিনক দিনে একদম মানে কামচোৰ হৈ গৈছে দেই বৰ দিগদাৰ হৈছে ইয়াৰ পৰা বাইদেউ যে অকল মোক এনেই খঙে কৰি থাকে পাই ইমান দিনৰ পৰা আপোনাৰ লগতে কাম কৰি আছোঁ আপুনি আকৌ কৈ থাকে সকলোবোৰ সেইটো কাৰণে এতিয়া অকলে পাকঘৰত সোমালে কিবা এটা বেয়া লাগি যায় আপুনি এতিয়া মোক কৈ দিলেহে মোৰ মনটো ভাল লাগে হ'ব তই এতিয়া যা মই গৈছোঁ বাৰু মা দাদাহঁত ক'ৰ পালেহি তেওঁলোক আহি আছে পাবহি এতিয়া আৰু 5 মিনিটমানহে লাগিব নেকি মা ইমান সোনকালে তুমি পালাহিনে মই আকৌ তোমাৰ কথা কৈছিলোঁহে আহি পাবাহি বুলি 5 মিনিটৰ ভিতৰত আলহী মানে আহি পালেহি চাগে আলহী ক'ত আছে তেওঁলোক সেই গাড়ীৰ পৰা নামিছে আহিব এতিয়া আপোনালোক পালেহি অঁ পালোহি আপুনি দেখোন চাগে সকলোবোৰ কথা গম পালেই সীমান্তৰ মুখৰ পৰা সেইটো কাৰণে ঘপকৈ আহি ওলাই দিলোঁ আৰু বেয়া নাপাব দেই নাই আপুনি যে কিনো কথা কৈছে নহয় কিয় বাৰু বেয়া পাম আপোনালোক আহিছে ভালেই লাগিছে আকৌ মোৰ পিছে জানেনে বাইদেউ বেয়া লাগিছে আপোনাক এটা সময়ত মই কেনেকুৱা ব্যৱহাৰ কৰিলোঁ নহয় বৰ দুখ লাগে আজি সেইখন ঘৰতে আকৌ মই ভৰি দিব লগা হৈছে পাৰিলে মোক ক্ষমা কৰি দিব আৰু মোৰ ভুলৰ বাবে নাই এয়া আপুনি কি কৈছে এটা সময়ত ময়ো বহুত ভুল কৰিলোঁ কিন্তু এতিয়া আৰু সকলোবোৰ ঠিক হ'ল সেই পুৰণা কথাবোৰ ধৰি থাকি লাভ নাই আৰু বাদ দিয়ক সেইবোৰ হয় দিয়ক ঠিকে কৈছে আপুনি পিছে আজি একদম ভাল এটা কামতহে আহিছোঁ কওকচোন কি আছিলে মই মাক হিচাপে আৰু কিনো ক'ম তথাপি আপোনাক খোলাখুলিকৈ কৈছোঁ আৰু মোৰ ছোৱালীজনী আপোনাৰ ল'ৰাৰ হাতত মই গতাই দিব বিচাৰোঁ মানে আপোনাৰ ছোৱালী হিচাপে বা আপুনি বোৱাৰী বুলিয়ে ধৰি লওক আৰু কি সঁচাকৈ কৈছেনে আপুনি ইয়াতকৈ আৰু ভাল খবৰ কিবা হ'ব জানো মোৰো ছোৱালীকেইটা বহুত ভাল লাগে তাইৰ ছোৱালীজনী বহুত ভাল তাইকতো মই বোৱাৰী হিচাপে পালে মোৰ কাৰণে ভাল হ'ব জানেনে বাইদেউ আপোনাৰ ল'ৰাক মই বহুত ভুল বুজি আছিলোঁ মোৰ ছোৱালীৰ কাৰণে সি বহুত বেয়া ল'ৰা বুলি ভাবিছিলোঁ কিন্তু ভগৱানে আজি মোৰ চকু খুলুখাই দিলে মই যে কি যে ডাঙৰ অপৰাধ কৰিব ওলাইছিলোঁ নহয় মোৰ ছোৱালীক বেলেগৰ লগত বিয়া দিবলৈ লৈছিলোঁ কিন্তু ভগৱানে সকলো মোৰ চকুৰ আগতে জল পটকৈ দেখুৱাই দিলে আপুনি তেনেকৈ নক'ব মোৰ গতে হৈছে ময়ো এটা টাইমত দেখা নাই জানো ছোৱালীক কিমান বেয়া ব্যৱহাৰ কৰিলোঁ আৰু সিহঁতৰ সম্পৰ্কটো মোৰ কাৰণেতো এটা টাইমত ভাঙিছিল কিন্তু এতিয়া যে দুইটাক যদি মই বিয়াখন পাতি দিব পাৰোঁ তাতকৈনো আৰু মোক কি লাগিছে হয় দিয়ক ময়ো সেইটোৱে বিচাৰোঁ মোৰ ছোৱালীক আপোনাৰ ঘৰত গতাই দিব পাৰিলে মই বহুত সুখী হ'ম বৌ কি হ'ল তুমি ইমান মনে মনে আছা যে এয়া সীমান্তৰ ভণ্টি নহয় জানো ইমান ডাঙৰ হ'ল তাই সেই মোক যেতিয়া লগ কৰিছিল তাই বহুত সৰু হৈ আছিল অঁ বৌ তোমাকে প্ৰথম লগ কৰিবলৈ যোৱা মাৰ লগত আৰু দাদাৰ লগত তেতিয়াও মোৰ মনত আছে তুমি যে এতিয়াও আগৰ দৰে হৈ আছা ধুনীয়া দেখিবলৈ একদম জানেনে বাইদেউ এয়া মোৰ ছোৱালী হয় মানে সীমান্তইতো সকলোবোৰ আগতে কৈছে চাগে সেই তাই ইয়াত নাছিলে বাহিৰত পঢ়ি আছিলে সেই কেইদিনমান আগতে ঘৰলৈ আহিছে আকৌ এতিয়া সেই আপোনালোকো আহিলে ভালে হ'ল তাইও লগ পালে হয় দিয়ক পিছে দেউতাক নাই নেকি তেওঁৰ কথা নক'ব আৰু সেই কামৰ সূত্ৰে ঘৰত নাথাকেই সেই বাহিৰতে থাকে মতা মানুহবোৰ এনেকুৱাইও সেই বিজনেছ বুলি কৈ পিনে সেই ঘৰত টাইমে নিদিয়ে অলপো তেনেকুৱাই আৰু মোৰ ল'ৰা ছোৱালীকেইটাক ময়ে ডাঙৰ দীঘল কৰিছোঁ এতিয়াতো সেই সৰুটো ল'ৰা অহাই নাই সিটো সেই বাহিৰতে কাম এটা কৰি আছে তাতে আছে সি আহিলে তাকো লগ পাব হয় দিয়ক বিয়াৰ আগতে সি মাতি দিব সকলোকে তেতিয়াহে ভাল লাগিব আকৌ পিছে আপোনালোক বহকচোন মই সেই আপোনালোকৰ কাৰণে চাহৰ যোগান কৰোঁগৈ মা
আপুনি নহ'লে সেই চাহৰ যোগান কৰিব নালাগে, ময়ে গৈছোঁ ৰখক পাকঘৰত। চাইলি, তুমি আজি প্ৰথম দিনা আহিছাহে এইদৰে আমাৰ ঘৰত ভালকৈ। এইবিলাক কৰিব নালাগে দিয়া। আজি তুমি মোৰ হাতেৰে খোৱাচোন, তাৰপিছত তুমি নিজে কৰি খুৱাবা আৰু পিছত। অঁ বৌ, মায়ে ঠিকেই কৈছে। তুমি আজিয়ে চাহ তাহ বনাব নালাগে কিবা। সেই পিছত তোমালোকৰ ঘৰলৈ গ'লে তেতিয়া তুমি মোক বনাই খুৱাবা। এতিয়া আৰু নেখাওঁ, এতিয়া মাৰ হাতেৰে খাওঁ আজি দিয়া। আমাৰ এই কথা শুনিছানে চাইলি? তোমাক মানে পাগল কৰিব, কথা বৰ পাতে তাই। নাই নাই মা, একো নাই। ভণ্টি আৰু কিবা এটা কৈছে আৰু মৰমত, আৰু তাইনো মোৰ লগত কথা নাপাতি কাৰ লগত কথা পাতিব? তাইতো মোক অলপ আমনি কৰিবই ন। হয় দিয়া বৌ, তুমি আমাৰ ঘৰত আহিলেহে ভাল হ'ব, নহ'লে মোৰ কথা কোনেও নুশুনে। তুমিয়ে একমাত্ৰ মোৰ কথা শুনা মানুহ আছা আৰু। পিছে বাইদেউ, আপুনি যদি বেয়া নাপায় সোনকালে তেনেহ'লে বিয়াখন পাতি দিয়া ভাল হ'ব নেকি সিহঁতৰ? অঁ আপুনি ঠিকেই কৈছে, ময়ো কথাটো নভবা নহয়। ইমানবিলাক সমস্যা নহ'লে আহি থাকে, বিয়াখনে হ'ব নাপায়। ইমানবোৰ সমস্যা হৈ গৈছেহে, সেইটো কাৰণে যিমান পাৰি জল্দি সোনকালে সিহঁতৰ বিয়াখন পাতি দিয়া ভাল হ'ব। মা, ইমান সোনকালে বিয়াৰ ডিচিজনটো ল'লে ভাল হ'ব জানো? আমিও অলপ দুইটাই ইটো সিটোক টাইমটো দি লওঁ, তাৰপিছত লাহে ধীৰে বিয়াৰ কথা ভাবোঁ। অঁ মা, এই সীমান্ত ঠিকেই কৈছে। ইমান জল্দি মানে খকা খুন্দাকৈ বিয়াখনৰ কথা আলোচনা নকৰাই ভাল হ'ব নেকি? লাহে ধীৰে কথাবোৰ আলোচনা কৰিলে বেছি ভাল হ'ব। যদি তোমালোকে এয়াই ভাবিছা তেনেহ'লে তোমালোকৰ মতে হ'ব। আমিনো কি আৰু, আমাৰ মতামতটোহে কৈছোঁ। শুনিলেনে বাইদেউ, এই ল'ৰা ছোৱালী হ'লে কি কৈছে? ইমান দিন অপেক্ষা কৰি থাকিলে, কিমান যে সমস্যাৰ সৃষ্টি হ'ল সিহঁতৰ সম্বন্ধটোত। তথাপিও মানে সিহঁতে আকৌ বিয়াৰ কথা পাতোঁতে লাহে ধীৰে বিয়া পাতিম বুলিহে কৈছে। কি যে হ'ব নহয়। মা প্লিজ আপুনি তেনেকৈ নক'ব, বেয়া নাপাব। আচলতে আমি কথাবোৰ ভাবি চিন্তিহে কৈছোঁ। ইমান সোনকালে ডিচিশ্যন এটা লোৱাটো ভাল নহয়। ঠিকেই দিয়া, তোমালোকে যদি এইবুলি ভাবিছা, আমিনো কি ক'ম আৰু। পিছে এতিয়া আৰু বোৱাৰী নহ'লেও নাই, কিন্তু পিছততো হ'বগৈ ন। সেইটো কাৰণে অহা যোৱাটো থাকিবই, সেইটো কাৰণে ইমান এতিয়া চিন্তা কৰিবলগীয়া নাই। তাকেহে, মইতো আহি থাকিম গৈয়ে থাকিম, আপুনিও যাব মাজে সময়ে। হয় দিয়ক, এতিয়া সম্বন্ধ এটা বান্ধিব লৈছোঁ, যেতিয়া নেকি অহা যোৱাটো কৰিবই লাগিব। বৌ, শুনিছানে মাহঁতৰ কথা? ভালেই হ'ব, ময়ো তোমাৰ ওচৰলৈ যাম। তেতিয়া তোমাৰ লগত কথা পাতিলে মোৰো মনটো ভাল লাগিব। আহিবা আকৌ ভণ্টি, তুমি আমাৰ ঘৰলৈ আহিলে মোৰো ভাল লাগিব। বাইদেউ, আপুনি যদি বেয়া নাপায় কথা এটা সুধোঁ, সেই ল'ৰাটো মানে প্ৰণয়ক সেই পুলিচৰ হাতত ভালকৈ গতাই দিলেনে? অঁ, সেইটো পুলিচে লৈ গৈছে। 2 চাটমান দিলে ঠিক হৈ যাব। ইমান ধুৰন্ধৰ এনেকুৱা যে ল'ৰা হ'ব বুলি মই ভবাই নাছিলোঁ। মোৰ ছোৱালীজনীৰ সম্পত্তিৰ কাৰণেহে সি মানে ছোৱালীজনীক বিয়া পাতিব লৈছিলে। সেইটোৱে, আজিকালি ঘপকৈ কাকো বিশ্বাস কৰিব নোৱাৰি।